Question number first. There is a loss of 20% on selling 12 pen for rupees 1. How many pens can be sold for rupees 1 to make a profit of 20%? 12টা কলম 1 টকাত বিক্ৰী কৰিলে 20% লোকসান হয় 20% লাভ পাবলৈ 1 টকাত কিমান কলম বিক্ৰী হ'ব 1 টকাত 12টা কলম এইটো 1 টকা এইটো 12টা কলম হয় ইনটু যিকোনো ব্যক্তিক নিজৰ বিজনেছত আগত লাভ লাগে ইয়াতে 20% লাভ কৈছে 20% লাভ মানে 100 প্লাস 20 120 হ'ব আগত লাভটো বহালো বাই এতিয়া লস বহাম 20% লস 100 minus 20 কৰিম 100 minus 20 কৰিলে 80 হ'ব 0 লগত 0 যাব 12 লগত 12 কেনসেল হ'ব 1/8 আহিল এইটো কি আছিল টকা এইটো কলম 1 টকাত 8টা কলম বিক্ৰী কৰিলে 20% লাভ হ'ব অপচন নম্বৰ এ কারেক্ট आंसर হ'ব 8 নেক্সট কোৱেশ্চন হোৱাট উইল বি দা ৰিমাইন্ডাৰ এই যেটো ডাঙৰ সংখ্যা দিয়া আছে এই সংখ্যাটোক 37 এর লগত ডিভাইড কৰিলে ৰিমাইন্ডাৰ কিমান আহিব হেকফল কিমান আহিব উলিয়াব লাগে দিয়া আছে 7 ডিভাইড বাই 37 এর লগত ডিভাইড কৰিলে ৰিমাইন্ডাৰ কি আহিব হেকফল কি আহিব 37 এর লগত ইমান ডাঙৰ সংখ্যা ডিভাইড কৰিলে 10 মিনিট এনে যাব ইয়াৰ ট্ৰিক্স হয় 37 এর লগত ডিভাইড গোটে কেটা সংখ্যা ডিভাইড হ'ব টোটালি ডিভাইড হৈ যাব আৰু ৰিমাইন্ডাৰ 0 আহিব 0 কেনেকৈ আহিব মুখস্থ ৰাখিবা যিকোনো সংখ্যা 6 বাৰ যদি ৰিপিট হয় 6 টাইম যদি ৰিপিট হয় 1 2 3 4 5 6 যিকোনো সংখ্যা 6 বাৰ যদি ৰিপিট হয় গোটে কেটা সংখ্যা 7 11 13 আৰু 37 এর লগত পুরাপুরি ডিভাইড হৈ যাব ঠিক আছে আৰু ৰিমাইন্ডাৰ সদায় 0 আহিব 6 টাইম যদি ৰিপিট হয় 6 টাইম যদি ৰিপিট হয় গোটে কেটা সংখ্যা 7 11 13 আৰু 37 এর লগত পুরাপুরি ডিভাইড হ'ব আৰু ৰিমাইন্ডাৰ কি আহিব 0 অপচন নম্বৰ এ কারেক্ট आंसर হ'ব নেক্সট কোৱেশ্চন the amount of water in a 40 liter mixture of milk and water is 10% tell how much water shall be added to this mixture so that the amount of water in the new mixture become 20% গাখীৰ আৰু পানীৰ মিক্সাৰ 40 লিটাৰ আছে এই 40 লিটাৰ মিক্সাৰত পানীৰ পৰিমাণ 10% আছে এই পানীৰ পৰিমাণক 20% কৰাৰ কাৰণে কিমান আৰু পানী তাতে মিক্স কৰিব লাগিব 40 লিটাৰ মিক্সাৰ আছে ইনটু 20% minus 10% 20% পানী বনাব লাগে আৰু আগৰ আছিল 10% তো ইয়াক মাইনাস কৰি দিছো বাই মিক্সাৰ আছিল 100% ঠিক আছে 100% minus 20% কৰিব লাগে এই 20% টো ইয়াতে মাইনাস কৰি দিম 40 into 20 এর পৰা 10 মাইনাস হলে 10 হ'ব বাই 100 এর পৰা 20 মাইনাস কৰিম 80 হ'ব 40 এর লগত 80 যাব 2 বাৰত 2 লগত 10 যাব 5 বাৰত 5 লিটাৰ আৰু পানী মিক্স কৰিব লাগিব অপচন নম্বৰ সি কারেক্ট आंसर হ'ব নেক্সট কোৱেশ্চন ফাইন্ড দা এলসিএম অফ এলসিএম উলিয়াব লাগে 3 এর পাওয়ার 5 3 এর পাওয়ার 11 3 এর পাওয়ার -11 আৰু 3 এর পাওয়ার 14 দিয়া আছে 3 এর পাওয়ার 5 3 এর পাওয়ার 11 3 এর পাওয়ার -11 3 এর পাওয়ার 14 এলসিএম উলিয়াব লাগে ইয়াৰ ট্ৰিক্স হয় যেটো ডাঙৰ পাওয়াৰ হয় এটো ইয়াৰ এলসিএম হ'ব ডাঙৰ পাওয়াৰ কোনটো হয় 3 পাওয়ার 14 এটো এলসিএম হৈ গল অপচন নম্বৰ ডি কারেক্ট आंसर হ'ব আৰু ইয়াত যদি এচসিএফ উদিল হয় তো সবসে সৰু কোনটো হয় 3 পাওয়ার -11 সবসে সৰু হয় 3 পাওয়ার -11 মাইনাসত আছে তো সবসে সৰু হয় এচসিএফ কলা 3 পাওয়ার -11 হলে কিন্তু ইয়াতে হুদিছে এলসিএম তো 3 পাওয়ার 14 কারেক্ট आंसर হ'ব অপচন নম্বৰ ডি Next question, the present age of A, B and C are in the proportional 4:7:9. 8 years ago, the sum of their age was 56. What are the present age in year? A, B আৰু C 8 বছৰ আগৰ এজৰ যোগফল আছিল 56. এই 56 যেটো আছে এজৰ যোগফল এইটো 8 বছৰ আগৰ হয় তো প্ৰেজেন্টত কিমান হ'ব বৰ্তমানত A ৰ 8 বছৰ প্লাস হ'ব B ৰ 8 বছৰ প্লাস হ'ব C ৰ 8 বছৰ প্লাস হ'ব মানে 24 প্লাস হবে ইয়াতে প্লাস হলে কিমান হ'ব
56 আৰু 24 80 80 কি আহিল এ বি আৰু চিৰ বৰ্তমান এজৰ যোগফল হয় ৰেচিও দিয়া আছে প্ৰেজেন্ট এজৰ 4x মানি লম 4x plus 7x plus 9x equal to 80 82 যোগফল হয় এইটো প্ৰেজেন্ট এজৰ ৰেচিও হয় 4x 7x 9x প্লাস হলে কিমান হ'ব 9 আৰু 7 16 16 আৰু 4 20 20x equal to 80 20 লগত 80 কেনসেল হ'ব 4 বাৰত x ৰ ভ্যালু কিমান আহিল 4 তো 4 into x ৰ ভ্যালু এতে বহাই দিম 4 into 4 16 7 into x ৰ ভ্যালু কিমান আহিল 4 7 into 4 28 9 into x ৰ ভ্যালু 4 9 into 4 36 option number D correct answer হ'ব next question what will be the value of root 26 root 26 er মান উলিয়াব লাগে root 26 er value উলিয়াব লাগে root 26 এটা নন পারফেক্ট স্কয়ার হয় মানে পারফেক্ট স্কয়ার নহয় এটা সিম্পল ট্রিক্স আছে 26 er তলত নাইবা 26 er ওপৰত এটা পারফেক্ট স্কয়ার লম 26 er তলত কি আছে 25 এটা পারফেক্ট স্কয়ার হয় আৰু 26 er ওপৰত 36 এটা পারফেক্ট স্কয়ার হয় 25 বেছি ওচৰত আছে তো 25 লম equal to 25 এটা পারফেক্ট স্কয়ার হয় plus 1 plus 1 কিয় কৰিলো 25 plus 1 26 হৈ গল ৰুটৰ বাহিৰে ওলালে কি হ'ব 5 5 into 5 25 plus 1 1 by ইয়াতে কি বহাম স্কয়ার গৈছে মানে root তো 5 ৰ ডাবল কিমান হ'ব 10 5 plus 10 ৰ লগত 1 কেনসেল হ'ব এটা 0 আছে ইয়াৰ কাৰণে এটা সংখ্যাৰ আগতে পইণ্ট আহি যাব তো 0.1 প্লাস হ'ব প্লাস কৰিলে কিমান হ'ব 5.1 option number C correct answer হ'ব next question the ratio of income of A and B is 5:4 and the ratio of expenditure is 3:2 if each save rupees 800 what is the income of A আৰু B ৰ আয়ৰ ৰেচিও দিয়া আছে 5:4 A আৰু B ৰ খৰচৰ ৰেচিও দিয়া আছে 3:2 প্ৰত্যেকে 800 টকা বচাই লয় তেন্তে এৰ ইনকাম কিমান উলিয়াব লাগে এর আয়ৰ ৰেচিও দিয়া আছে 5:4 5:4 এটো ইনকামৰ হয় আৰু খৰচৰ ৰেচিও দিয়া আছে 3:4 এক্সপেন্ডিচাৰৰ ৰেচিও দিয়া আছে 3:2 তে ইনকাম হৈ গল খৰচ হৈ গল এতিয়া বাজেট সেভিং কিমান কৰি আছে ইয়াৰ ডিফাৰেন্স কিমান আছে 2 ইয়াতে ডিফারেন্স কিমান আছে 2 ডিফারেন্স যদি সমান না থাকিলে সমান কৰিম তো সেভিং কিমান কৰিছে 2 ৰেচিও তো 2 ৰ ভ্যালু কিমান আছে 800 2 লগত 800 কেনসেল হ'ব 400 বাৰত এর ইনকাম উলিয়াব লাগে এর কিমান আছে 5 into 400 into হ'ব 2000 ইয়াৰ কারেক্ট आंसर হ'ব অপশন নাম্বার সি next question a shopkeeper lost 5% by selling sugar at a rate of rupees 114 per kg what will be the profit or loss if he sells the sugar at the rate of rupees 126 per kg এজন দোকানীয়ে 114 টকা per kg চিনি বিক্রি কৰে কিন্তু তার 5% লস হয় 126 per kg চিনি বিক্রি কৰিলে কিমান পার্সেন্ট লাভ হ'ব না লোকসান হ'ব উলিয়াব লাগে 114 টকাত বিক্রি কৰিলে 5% লস তো 100/95 5% মানে 100 এর পৰা 5 মাইনাস কৰি দিছো 95 বিক্রি দামত লস এখানে 100 টো উপরে যাব কিনা দামত লস হলে 100 টো তলত আহিব
কেঞ্চেল হ'ব 19 লগত যাব 5 বাৰত 19 লগত যাব 6 বাৰত 5 লগত 100 20 বাৰত যাব 20 আৰু 6 ইনটু হ'ব 120 120 কি আহিল কিনা দাম আৰু বিক্ৰী কিমানত কৰি আছে 126ত কিমান প্ৰফিট হৈ আছে 120ত কিনিছে 126ত বিক্ৰী কৰিছে 6 টকা প্ৰফিট হৈ আছে তেতে পাৰ্চেন্ট উলিয়াব লাগে 6 কিনা দাম কিমান 120 ইনটু পাৰ্চেন্টৰ কাৰণে 100 ইয়াতে আহিব 0 লগত 0 যাব 6 লগত 12 দুই বাৰ যাব 2 লগত 10 যাব 5 বাৰত তো 5% প্ৰফিট ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ